নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছো আজি সন্ধিয়াৰ প্ৰথমটো খবৰ অৰুণাচলীৰ হিল নিক্ষেপ কৰিছে ধৰি পলাবলগীয়া হৈছে অসম আৰক্ষীৰ দলসকল অসম আৰক্ষীৰ জোৱানসকলে এতিয়া পলাবলগীয়া হৈছে কিয়নো অৰুণাচলীৰ আক্ৰমণৰ পিছতে যেহেতু অসমৰ লোকসকলৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ পিছতে অৰুণাচলীয়া দুৰ্বৃত্ত এতিয়া অসম আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে যোৱাকালিৰ দিনটোতে অসম আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছে অৰুণাচলীয়া দুৰ্বৃত্তৰ দলটোৱে তাৰ পিছতে TMPকে সময় বান্ধিছে 48 ঘণ্টাৰ ভিতৰত তেখেতসকলক কৰায়ত্ব কৰিব লাগে আৰক্ষীয়ে নহ'লে পৰিস্থিতি ভয়ংকৰ দিশে পৰিণত হ'ব বুলি মন্তব্য কৰিছে অন্য এটা খবৰ দিব লৈছোঁ অসমৰ ভাৰ নিয়ন্ত্ৰণৰ দায়িত্ব ৰাজ্য চৰকাৰৰহে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কেৱল ভিত্তি অনুদান আৰু কাৰিকৰী পৰামৰ্শ প্ৰদান কৰেহে বুলি মন্তব্য কৰিছে আৰু কৈছে যে অসমৰ ভাৰ নিয়ন্ত্ৰণৰ দায়িত্ব ৰাজ্য চৰকাৰৰহে কেৱল কেন্দ্ৰীয় চৰকাৰে এইবোৰ দায়িত্ব নলয় ভিত্তি অনুদান আৰু কাৰিকৰী পৰামৰ্শহে প্ৰদান কৰিব বুলি মন্তব্য কৰিছে পৰামৰ্শহে প্ৰদান কৰে কিন্তু অনুদান তেখেতসকলে নিদিয়ে বুলি মন্তব্য কৰিছে ৰাজ্যসভাত গোৱালাৰ প্ৰশ্নত উত্তৰ পূব উন্নয়নৰ দপ্তৰ ধনৰ ৰাজ্যিক মন্ত্ৰী ডক্টৰ সুকান্ত মজুমদাৰ উত্তৰ প্ৰদান কৰিছে যে অসমৰ ভাৰ নিয়ন্ত্ৰণৰ দায়িত্ব ৰাজ্য চৰকাৰেহে কেৱল অসমৰ ৰাজ্য চৰকাৰ অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েহে বান নিয়ন্ত্ৰণৰ দায়িত্ব অৰ্থাৎ বানৰ ক্ষতিগ্ৰস্ত লোকসকলৰ দায়িত্ববোৰ অসম চৰকাৰেহে ইয়াক কেন্দ্ৰীয় চৰকাৰ নহয় বুলি মন্তব্য কৰিছে শেহতীয়াকৈ অন্য এটা খবৰ দিব লৈছোঁ নিষিদ্ধ ঘোষণা হৈছে বিমল ৰজনীগন্ধা কমলাবচন শিকৰকে ধৰি সকলো ধৰণৰ গুটখা পান মছলা এতিয়াৰ পৰা কোনেও খাব নোৱাৰিব বিমল ৰজনীগন্ধা কমলাবচন আৰু শিকৰকে ধৰি বহুতো গুটখা আৰু পান মছলাৰ নিয়ম নামানিলে হাজাৰ টকা জৰিমনাৰ লগতে যাব লাগিব জেলত যদি আপুনি গুটখা বা পান মছলা অৰ্থাৎ ৰজনীগন্ধা কমলাবচন অৰ্থাৎ গুটখা জাতীয় বস্তু খায় তেন্তে আপুনি আৰক্ষীৰ নিয়ম নামানিলে আৰু হাজাৰ টকাৰ জৰিমনাৰ লগতে যাব পৰা হ'ব লাগিব জেললৈ যাব লাগিব আপোনাৰ দেশত নজিৰ স্থাপন কৰি বৃহৎ সিদ্ধান্ত কৰিছে কৰ্ণাটক চৰকাৰে শেহতীয়াকৈ কৰ্ণাটক চৰকাৰে নিষিদ্ধ কৰিছে গুটখা পান মছলা আৰু গুটখা জাতীয় ৰজনীগন্ধা কমলাবচনকে ধৰি যিহেতু যদি এইবোৰ সেৱন কৰে তেন্তে 15,000ৰ পৰা 20-30,000 টকালৈকে দিয়াৰ লগতে জেলো ঘোষণা হ'ব জেললৈকে খাটিব লাগিব আপোনাৰ যদি এইকেইটা বস্তু আপুনি সেৱন কৰে অন্য এটা খবৰ দিব লৈছোঁ সীমান্তবাসীৰ সুৰক্ষাৰ বাবে চৰকাৰে সদত অস্ত্ৰ দিয়ক আমাকো এনেদৰে প্ৰশ্ন কৰিছে এনেদৰে শেহতীয়াকৈ মন্তব্য কৰিছে ভিৰ লাচিত সেনাৰ শৃংখল চৰিহাই মন্তব্য কৰিছে শেহতীয়াকৈ যে অসমৰ সকলো সীমান্তৱৰ্তী অঞ্চলৰ লোকৰ হাতত দিব লাগে AK-47 বন্দুকৰ সলনি হেতা দিবলৈ কম নেকি এনেদৰে প্ৰশ্ন কৰিছে আৰু সিহঁতে যদি ৰিছে আমাকো ৰিবলৈ চৰকাৰে সাহস দিব লাগে যিহেতু অৰুণাচলীয় দুৰ্বৃত্তই আমাকো গুলিয়াইছে তেন্তে আমাকো চৰকাৰে দায়িত্ব সাহস দিব লাগে বুলি মন্তব্য কৰিছে শৃংখল চৰিহাই বীৰ লাচিত সেনা শৃংখল চৰিহাই শেহতীয়াকৈ মন্তব্য কৰিছে অৰুণাচলৰ হাতত যদি বন্দুক থাকিব পাৰে অসমীয়াৰ হাতত কিয় নাই সকলো ফালৰ পৰা অসমীয়াই মাৰ খাইছে অসম অৰুণাচলৰ মাজৰ সীমান্তৰ বিবাদক লৈ মন্তব্য কৰিছে বিস্ফোৰক মন্তব্য কৈছে যে সকলো জনসাধাৰণক সকলো মানুহকে AK-47 খান দিয়ক বুলি মন্তব্য কৰিছে শেহতীয়াকৈ ভিৰ লাচিত সেনাৰ শৃংখল চৰিহাই অন্য এটা খবৰ দিব লৈছোঁ নগাঁৱত জয় হ'ব বিজেপি এনেদৰে মন্তব্য কৰিছে নগাঁও উপ নিৰ্বাচনৰ অৰ্থাৎ বিজেপিৰ নৱনিৰ্বাচিত দিছপুৰৰ বিধায়ক দুধ বৰদলৈয়ে শেহতীয়াকৈ মন্তব্য কৰিছে যে লোকসভা নিৰ্বাচনক লৈ গ্ৰাউণ্ড পেন বিজেপিৰ কি ক'লে বিজেপিৰ সমষ্টিৰ প্ৰাক্তন সাংসদগৰাকীয়ে কৈছে যে ইয়াতে 10-20 বছৰ ধৰি 2000 চনৰ পৰা 2019 চনলৈকে তাত বিজেপি চৰকাৰ আছিল বুলি মন্তব্য কৰিছিল নগাঁও লোকসভা সমষ্টিত কিন্তু 2024 চনতহে অনলি কংগ্ৰেছ চৰকাৰ হৈছিল বুলি মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে এইবাৰ নগাঁৱত বিজেপিৰ জয় নিশ্চিত বুলি ঘোষণা কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে অন্য এটা খবৰ দিব লৈছোঁ ময়ো পাগল মানুহ 30,000 মানুহ লৈ আয়ুক্ত কাৰ্যালয়ত বহি থাকিম নেকি চৰকাৰী চাকৰি এৰিহে আহিছোঁ বুলি মন্তব্য কৰিছে জ্ঞানশ্ৰী বৰাই শেহতীয়াকৈ মৰিয়নি সমষ্টিৰ তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াইছিল কিন্তু তাত পৰাজয় বৰণ কৰি তেখেতে এতিয়া যিসকল বহুতো মানুহৰ 30,000 মানুহৰ অৰুণোদয় আঁচনি কৰ্তন কৰা হৈছে অকল বিজেপিৰ কৰাসকল বিজেপি কৰ্মকৰ্তাসকলকহে অৰুণোদয় আঁচনিৰ টকাবোৰ দিছে অন্যথা যিসকলে অন্য দল কৰিছিল তেখেতসকলে 1 টকাও এতিয়ালৈকে লাভ কৰা নাই তাৰপিছতে জ্ঞানশ্ৰী বৰাই বিস্ফোৰক মন্তব্য কৰিছে জ্ঞানশ্ৰী বৰাই ঘৰ্ষণ কৰিছে জ্ঞানশ্ৰী বৰাই ঘৰ্ষি উঠি আৰু কৈছে যে মই পাগল হৈছোঁ নেকি 30,000 মানুহ লৈ আয়ুক্ত কাৰ্যালয়ত বহি থাকিম চৰকাৰী চাকৰি কৰি খাইছোঁ অৰুণোদয়ৰ নামত ৰাজনীতি কিয় চলিব বুলি ঘৰ্ষণ জ্ঞানশ্ৰী বৰাৰ
অন্য এটা খবৰ দিবলৈ লৈছোঁ মধ্যপ্ৰাচ্যত এতিয়া ইৰাণৰ ভয়ংকৰ ভাবুকি দিছে ডনাল্ড ট্ৰাম্পক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক শেহতীয়াকৈ বহি ভাবুকি দিছে মৃত্যুৰ ভাবুকি দিছে আৰু শেহতীয়াকৈ অপেন মুকলিয়াকৈ ডনাল্ড ট্ৰাম্পক লৈ বিস্ফোৰক মন্তব্য কৰিছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীৰ পুত্ৰ মুস্তাফা আল খামেনীয়ে কৈছে যে ইৰাণৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক শিৰচ্ছেদ কৰিব আৰু তেওঁৰ ক্ষেত্ৰৰ পিতৃৰ হত্যাৰ প্ৰতিশোধ ল'ব বুলি মন্তব্য কৰিছে শেহতীয়াকৈ ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা আল খামেনীয়ে অন্য এটা খবৰ দিবলৈ লৈছোঁ চিন্তা নকৰিব অৰুণোদয় নোপোৱা সকলো মহিলাই এতিয়াৰ পৰা অৰুণোদয় লাভ কৰিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ মন্তব্য কৰিছে যে অসমৰ 126টা বিধানসভা সমষ্টিৰ প্ৰতিটো সমষ্টিতে সাৰথি নিৰ্মাণ কৰা হ'ব অৰ্থাৎ অৰুণোদয় নোপোৱা লোকসকলক অৰ্থাৎ যিসকলে পাই আছে অৰ্থাৎ কোনোবা একাউণ্টত যদি টকা নোসোমায় তেন্তে সেই সাৰথিজনৰ ওচৰত গৈ আপুনি কমপ্লেইন কৰিব পাৰিব যদি অৰুণোদয় আঁচনি আৰু যদি আপোনাৰ ঘৰত যদি যোগ্য ব্যক্তি থাকে নতুন যোগ্য হিতাধিকাৰীসকলে এতিয়া অৰুণোদয় লাভ কৰিব শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে অন্য এটা খবৰ দিব লৈছোঁ লিখিত জাননী অবিহনে মছজিদৰ পৰা লাউড স্পীকাৰ কিয় আঁতৰাব বুলি মন্তব্য কৰিছে পশ্চিমবংগৰ মুছলমান সমাজে পশ্চিমবংগৰ পৰা কমেও 4,000 মছজিদৰ পৰা লাউড স্পীকাৰ মাইকটো আঁতৰাই দিছে তেখেতসকলে জাননী অবিহনে উচ্চতম ন্যায়ালয়ৰ নোটিছ অৰ্থাৎ জাননী অবিহনে তেখেতসকলে 4,000 মছজিদৰ পৰা লাউড স্পীকাৰ মাইকবোৰ আঁতৰাই দিছে পশ্চিমবংগত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছৰ পৰা মছজিদৰ পৰা মাইক আঁতৰাই বিপদত পৰিছে বিজেপি চৰকাৰ পশ্চিমবংগত কিয়নো পশ্চিমবংগত তেখেতসকলে কোনো লিখিত জাননী অবিহনে তেখেতসকলে মছজিদৰ পৰা মাইকবোৰ আঁতৰাইছে বুলি মুছলমান সমাজে প্ৰশ্ন কৰিছে পশ্চিমবংগত অন্য এটা খবৰ দিব লৈছোঁ বিজেপিৰ বাবে দুখবৰ দিলে এখন বিশেষ সমীক্ষাই মন্তব্য কৰিছে যে যুৱ প্ৰজন্মই কাক বেছি বিচাৰে 2029 চনত কাক চৰকাৰ গঠন হ'ব সেই সন্দৰ্ভত এখন বিশেষ সমীক্ষা আয়োজন কৰিছিল সেই সমীক্ষাতে 280খন আসনক লৈ চৰকাৰ গঠন কৰিব ইণ্ডিয়া মৰ্চাই অৰ্থাৎ ৰাহুল গান্ধীৰ কংগ্ৰেছ দলে 280খন আসন লৈ চৰকাৰ গঠন কৰিব 2029 চনতে দেশৰ সকলোতকৈ প্ৰিয় নেতা কোন হ'ব বুলি জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদনত কংগ্ৰেছৰ 58% লোকে অৰ্থাৎ যুৱ প্ৰজন্মই ভোট দিছে আৰু 30% লোকে বিজেপিক ভোট দিছে শেহতীয়াকৈ 6% অন্যান্য শেহতীয়াকৈ 2029 চনত কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি এখন সমীক্ষাই ঘোষণা কৰিছে অন্য এটা খবৰ দিছোঁ অসমৰ প্ৰলয়ংকাৰী ফানত ক্ষয়ক্ষতি আৰু কৰুণ ঘটনা সংঘটিত হোৱা লোকলৈ সমবেদনা জ্ঞাপন কৰিছে ভূটানৰ নীতিয়ে ঘোষণা কৰিছে অসমৰ প্ৰলয়ংকাৰী ফানত ক্ষয়ক্ষতি আৰু কৰুণ ঘটনা সংঘটিত হোৱা লোকলৈ সমবেদনা জ্ঞাপন কৰিছে আৰু কৈছে যে এই কঠিন সময়ত ভূটান অসমৰ ৰাইজৰ কাষত সদায় আছে পত্ৰযোগে আশ্বাস প্ৰদান কৰিছে ভূটানৰ ৰজা জিংমে খেচাৰৰ নামগেল ৱাংচং তথা জিংমে খেচাৰে মন্তব্য কৰিছে যে অসমৰ প্ৰলয়ংকাৰী ফানৰ তেখেতসকল অসমৰ লগত ভূটান অসমৰ সৈতে আছে বুলি মন্তব্য কৰিছে জিংমে খেচাৰ নামলৈ ৱাংচুৱে পত্ৰযোগে তেখেতে আশ্বাস প্ৰদান কৰিছে ভূটানৰ ৰজাজনে অন্য এটা খবৰ দিব লৈছোঁ গোৱালপাৰাৰ ডাষ্টবিন নহয় বুলি মন্তব্য কৰিছে গোৱালপাৰাৰ বিধায়ক পবিত্ৰ মাৰ্গেৰিটাই শেহতীয়াকৈ মন্তব্য কৰিছে যে শীঘ্ৰেই গোৱালপাৰাৰ ৰাক্ষসশীলত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযানখন এতিয়া গোৱালপাৰাত হ'ব গোৱালপাৰাৰ ডাষ্টবিন নহয় বুলি মন্তব্য কৰিছে বিধায়ক পবিত্ৰ মাৰ্গেৰিটাই আৰু কৈছে যে বেদকালঘাৰীয়ে গুৰি যাব লাগিব আকৌ ধুবুৰী বৰপেটালৈ বুলি মন্তব্য কৰিছে পবিত্ৰ মাৰ্গেৰিটাই শেহতীয়াকৈ ঘোষণা কৰিছে যে অসমৰ সৰ্বোচ্চ বৃহৎ উচ্ছেদ অভিযানখন আকৌ পুনৰ আৰম্ভ হ'ব বুলি মন্তব্য কৰিছে পবিত্ৰ মাৰ্গেৰিটাই শীঘ্ৰেই আৰম্ভ হ'ব গোৱালপাৰাৰ জংঘলবোৰ অৰ্থাৎ হাবি অৰণ্যবোৰ কাটি বহুতো অবৈধ লোকে এতিয়া সোমাইছে বুলি মন্তব্য কৰিছে পবিত্ৰ মাৰ্গেৰিটাই কৈছে যে তেখেতসকলক শীঘ্ৰেই গোৱালপাৰাৰ পৰা সৰ্ববৃহৎ উচ্ছেদ কৰি তেখেতসকলক উঠাই দিব বেদকালঘাৰী গুৰি যাব লাগিব ধুবুৰী বৰপেটালৈ ঘোষণা কৰিছে বিধায়ক পবিত্ৰ মাৰ্গেৰিটাই অন্য এটা খবৰ দিব লৈছোঁ ভোটৰ দিন আজমলক উপহাৰ দিয়া 1 লাখ টকা পুনৰ আজমলক ঘূৰাই দিলে পদ্মশ্ৰী কথাশিল্পী ইমৰান শ্বাহে বান সাহায্যৰ বাবে এই ধন ঘূৰাই দিলে ইমৰান শ্বাহক মক্কা মদিনা ভ্ৰমণৰ বাবে সকলো সুবিধা প্ৰদানৰ ঘোষণা কৰিছে শেহতীয়াকৈ বদৰুদ্দিন আজমলক যিটো উপহাৰ দিছিল সেই উপহাৰখন ঘূৰাই দিছে ইমৰান শ্বাহে পদ্মশ্ৰী কথাশিল্পী ইমৰান শ্বাহে বদৰুদ্দিন আজমলে দিয়া 1 লাখ টকা উপহাৰটো পুনৰ ঘূৰাই দিছে আৰু ভান সাহায্যৰ বাবে এই ধন ঘূৰাই দিছে ইমৰান শ্বাহে যে ভান সাহায্য কৰিবলৈ দুপৰী অৰ্থাৎ উজনি অসমৰ লোকক যাতে ভান সাহায্য কৰিব পাৰে এই 1 লাখ টকাৰে তাৰ বাবে তেখেতে পুনৰ ঘূৰাই দিছে আজমলক তাৰপিছতে আজমলে সিদ্ধান্ত লৈছে যে ইমৰান শ্বাহক মক্কা মদিনাৰ ভ্ৰমণৰ সকলো সুবিধা প্ৰদান কৰিব বুলি মন্তব্য কৰিছে শেহতীয়াকৈ বদৰুদ্দিন আজমলে
শেহতীয়াকৈ ইমৰান শ্বাহ নামৰ যুৱকজনে উজনি অসমৰ বানাক্ৰান্ত লোকলৈ সহানুভূতি দেখুৱাইছে, অৰ্থাৎ মহানুভৱতা দেখুৱাইছে। অন্য এটা খবৰ দিব লৈছোঁ, কিছু ভুল বুজাবুজিৰ বাবে অসম অৰুণাচল সীমান্তত উত্তপ্ত হৈছে বুলি মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। শেহতীয়াকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে যে কিছু ভুল বুজাবুজিৰ বাবেহে অসম অৰুণাচলৰ সীমান্তত উত্তপ্ত হৈছে। 95% সমাধান হৈছে অসম অৰুণাচল সীমান্তৰ বিবাদ আৰু সীমা সমস্যা সমাধানৰ বাবে বিবাদমান অঞ্চলত মই উপস্থিত হৈছিলোঁ। কোনো কাৰণতে সম্প্ৰীতি বিনষ্ট হ'বলৈ আমি নিদিওঁ বুলি মন্তব্য কৰিছে বিধায়ক অৰ্থাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অসম অৰুণাচল সীমান্ত বিবাদক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শেহতীয়াকৈ মন্তব্য কৰিছে যে 95% সমাধান হৈছে আৰু 5% সমাধান হোৱা নাই, এতিয়ালৈকে সমস্যা আছে বুলি মন্তব্য কৰিছে। এতিয়ালৈকে 95% সমাধান হৈ গৈছে আৰু কেতিয়া অসম অৰুণাচলৰ মাজত ভাতৃত্ববোৰ অৰ্থাৎ অসম অৰুণাচলৰ মাজত সংঘাত অথবা ভাই ভনীৰ নিচিনা সংঘাতবোৰ আৰু ভাতৃত্ববোধৰ পৰিচয়বোৰ ৰক্ষা কৰিব বুলি মন্তব্য কৰিছে। আৰু অৰুণাচল আৰু অসমৰ মাজৰ সীমান্তৰ সমস্যাবোৰ কমেও 95% কমি গৈছে, সমাধান হৈছে বুলি মন্তব্য কৰিছে। অন্য এটা খবৰ দিব লৈছোঁ, উৎকট গৰমৰ বিদ্যুৎ কৰ্তন আৰু বিদ্যুৎ যোগানত চূড়ান্ত অনিয়মৰ বিৰুদ্ধে ডিব্ৰুগড় ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদ কৰিছে। এতিয়া নাহৰকটীয়াত বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰিছে। নাহৰকটীয়া চাচনি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই অনিয়ম বন্ধ নহ'লে কাৰ্যালয়ত তলা লগোৱাৰ হুংকাৰ কৰিছে, কিয়নো শেহতীয়াকৈ উৎকট গৰমৰ বাবে বিদ্যুৎ কৰ্তন কৰা হৈছিল। বহুত সময়লৈকে বিদ্যুৎ যোগানত চূড়ান্ত অনিয়মৰ বিৰুদ্ধে ডিব্ৰুগড় জিলাৰ ছাত্ৰ সমাজে ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ লগতে নাহৰকটীয়া বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰিছে। নাহৰকটীয়া চাচনি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই কিয়নো অনিয়ম বন্ধ কৰিছে। BIPDCলে অনিয়ম বন্ধ নহ'লে কাৰ্যালয়ত তলা লগোৱাৰ হুংকাৰ প্ৰদান কৰিছে। অন্য এটা খবৰ দিব লৈছোঁ, উন্নত হ'ব ভাৰত বাংলাদেশৰ সম্পৰ্ক। শেহতীয়াকৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰেক ৰহমানে মন্তব্য কৰিছে যে শীঘ্ৰেই ভাৰতৰ আৰু বাংলাদেশৰ সম্পৰ্ক গঢ়ি তুলিব। নতুন দিল্লী ঢাকাৰ সম্পৰ্ক উন্নত কৰাৰ উদ্যোগ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ। শীঘ্ৰে ভাৰত ভ্ৰমণ কৰিব পাৰে তাৰেক ৰহমান। ব্ৰিটিছ সন্মিলনৰ পূৰ্বে বাংলাদেশৰ প্ৰধানমন্ত্ৰী ভ্ৰমণৰ সম্ভাৱনা কৰিছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ দিল্লীলৈ আহি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰিব বুলি শেহতীয়াকৈ মন্তব্য কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰেক ৰহমানে আৰু কৈছে যে দুই দেশৰ মাজত অনুষ্ঠিত হ'ব পাৰে দ্বিপাক্ষিক আলোচনা আৰু উন্নত হ'ব ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কটো আকৌ পুনৰ ঘূৰি আহিব বুলি মন্তব্য কৰিছে, কিয়নো বৰ্তমান বাংলাদেশৰ সৈতে বহুত বিবাদ সম্পৰ্ক চলি আছে, কিয়নো বহুত বিসংগতি চলি আছে। কিন্তু তাৰেক ৰহমানে আকৌ নতুন দিল্লী ঢাকাৰ সম্পৰ্ক উন্নত কৰাৰ উদ্যোগ লৈ ভাৰতত আহিব বুলি মন্তব্য কৰিছে। অন্য এটা খবৰ দিব লৈছোঁ, আজি স্বাধীনতা দিৱসৰ প্ৰাক্ষণত মাদ্ৰাছা শিক্ষাৰ্থীৰ তিৰংগা ৰেলী দেখিবলৈ পোৱা গৈছে। জম্মু কাশ্মীৰৰ উধমপুৰ মাদ্ৰাছা শিক্ষাৰ্থীয়ে হাতে হাতে তিৰংগা লৈ প্ৰদৰ্শন কৰিছে দেশপ্ৰেম আৰু সম্প্ৰীতি নিদৰ্শন, কিয়নো কাশ্মীৰৰ মুছলমান সমাজৰ মুছলমান মাদ্ৰাছাৰ ছাত্ৰসকলে শিক্ষাৰ্থীয়ে হাতে হাতে ভাৰতৰ জাতীয় পতাকা তথা তিৰংগা লৈ প্ৰদৰ্শন কৰিছে দেশপ্ৰেম আৰু সম্প্ৰীতি নিদৰ্শন। স্বাধীনতা দিৱসৰ দিনাই প্ৰাক্ষণত মাদ্ৰাছাৰ শিক্ষাৰ্থীৰ তিৰংগা ৰেলী দেখিবলৈ পোৱা গৈছে এখন ভাৰতত। অন্য এটা খবৰ দিব লৈছোঁ, উত্তৰাখণ্ডৰ চামোলীত নিৰ্মীয়মান সুৰংগ ভাঙি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সুৰংগত আবদ্ধ হৈ বৰ্তমানলৈ 7জন শ্ৰমিকৰ মৃত্যু হৈছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে। ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ চামোলীত, কিয়নো সুৰংগ এটা ভাঙি যিসকল কৰ্মচাৰীয়ে তাত কাম কৰি আছিল তেখেতসকলৰ সুৰংগটো ভাঙি তেখেতসকলৰ বৰ্তমান 7জন শ্ৰমিকৰ মৃত্যু হৈছে। 19গৰাকী শ্ৰমিকক হাস্পতাললৈ ভৰ্তি কৰা হৈছে আৰু 10জনৰ অৱস্থা সংকটজনক। সুৰংগ ভাঙি আবদ্ধ হৈ পৰিছিল অৰ্ধশতাধিক শ্ৰমিক। তাৰ পিছতে তেখেতসকলৰ মাজত 7জন শ্ৰমিকৰ তৎক্ষণাতেই মৃত্যু হয় আৰু 19গৰাকী শ্ৰমিকক হাস্পতাললৈ ভৰ্তি কৰা হয় আৰু 10জনৰ অৱস্থা বিশেষ সংকটজনক। আৰু সুৰংগ ভাঙি আবদ্ধ হৈ পৰিছিল অৰ্ধশতাধিককৈ অধিক লৈ ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ চামোলী নামৰ ঠাইত। অন্য এটা খবৰ দিব লৈছোঁ, বিজেপি শাসিত ৰাজ্যৰ সুৰক্ষিত নহয় মুছলমান সমাজ সুৰক্ষিত নহয়। বিজেপি শাসিত সুৰক্ষিত নহয় মুছলমান সমাজ। বিজেপি শাসিত ৰাজ্যত ভাৰতবৰ্ষত মুছলমান লোকৰ ওপৰত চলিছে হিন্দুৰ অত্যাচাৰ, কিয়নো এজন মুছলমান লোকজন হৈছে মহম্মদ ইকবালে গৈছিল পেট্ৰল ভৰাবলৈ। পেট্ৰল পাম্পত যোৱাৰ পিছতেই তেখেতে তেল কম দিয়াৰ অভিযোগ কৰিছিল। তাৰপিছতে তেখেতে হিন্দু কৰ্মচাৰী এজনে তেখেতৰ ওপৰত প্ৰহাৰ চলাইছে, তেখেতৰ ওপৰত মাৰপিট চলাইছে। বৰ্তমান মুঠৰ ওপৰত প্ৰশ্ন হৈছে
যে বিজেপি ৰাজ্যত অসমৰ বিজেপি সুৰক্ষিত ৰাজ্যত অসম মুছলমানসকল সুৰক্ষিত হয় নে নহয়। তেল ভৰাবলৈ গৈ পেট্ৰল পাম্পৰ যুৱ কৰ্মচাৰীৰ হাতত পতিত মুছলমান সম্প্ৰদায়ৰ পৌৰ ব্যক্তি ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত মুঠৰ ওপৰত এটাৰ পিছত এটা ঘটনা সংঘটিত হৈছে আৰু মুছলমানসকলৰ ওপৰত বেয়াকৈ পৰিস্থিতি ভুগিবলগীয়া হৈছে উত্তৰ প্ৰদেশৰ মুছলমান সমাজ আৰু উত্তৰ প্ৰদেশত এটাৰ পিছত এটা ঘটনা সংঘটিত হৈ আছে মুছলমানৰ ওপৰত সদায় অত্যাচাৰ হৈ আছে উত্তৰ প্ৰদেশত।